ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে। নতুনকৈ এটা বিভাগত প্ৰায় 21,000 প্লাছ পদ মুকলি কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 10 পাছৰ পৰা এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, গ্ৰেজুৱেশ্যন হওক বা আপোনালোকে সকলো ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ ভেকেঞ্চিখিনি মুকলি কৰিছে। সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ'যোগে গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব। লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থ'ব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। যদি আপোনালোকে এডিআৰ লগতে ডিএছএছ বা অন্যান্য এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, লগতে আপোনালোকে যদি ৰেলৱেৰ ক্ষেত্ৰতো এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো বাই কৰিলেও পঢ়া শুনা কৰিব পাৰে। কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে কেইটামান কথা জনাই ল'ব বিচাৰিছোঁ। বিশেষকৈ যদি কোৰ্চটো বাই কৰিলেও পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলেও হ'ব বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। সকলোখিনি আমাৰ এই কোৰ্চটোতে এভেইলেবল পাই যাব। বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নপঢ়িলে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। ছেকেণ্ড কথাটো হৈছে কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰিলেও যেতিয়া অফাৰটো শেষ হৈ নাযায়। থাৰ্ড কথাটো হৈছে এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এডিআৰ 3.0 বিশেষকৈ এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোৰ কথা মই আপোনালোকক জনাই লৈ আৰু এই কোৰ্চটো আপোনালোকে এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ডিএছএছ হওক, ডিএমই হওক বা আপোনালোকৰ আছাম পুলিচ হওক, এবি ইউবি এছআই হওক, তাৰ ক্ষেত্ৰতো পঢ়িব পাৰিব। আৰু লগতে যিখিনি ৰেলৱে বিভাগৰ ভেকেঞ্চি ওলাইছে তাৰ ক্ষেত্ৰতো আপোনালোকে কোৰ্চটো তাৰ পঢ়িব পাৰিব। চ' মই এতিয়া কোৰ্চটোৰ কথা আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ আপোনালোকে কি লাভ কৰিব পাৰিব। বিশেষকৈ ইয়াত আপোনালোকে দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। বেষ্ট কোৰ্চ 2026 এণ্ড 2027 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। বিশেষকৈ ইয়াত 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে আপোনালোকে এক্সাম পেপাৰত যিমানখিনি ছাবজেক্ট দেখিবলৈ পাব, যিমানখিনি ছাবজেক্টৰ ৱাইজত টপিকৰ পৰা কুৱেশ্যন দেখিবলৈ পাব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ ইয়াত লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব পাৰিব কি ছাবজেক্ট ইয়াত ইনক্লুডিং আছে, মই সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত আপোনালোকে অল ছাবজেক্ট ইনক্লুডিং আছে, কমপ্লিট চিলেবাছ ইনক্লুডিং আছে। বিশেষকৈ যদি কম যাওঁ ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট আপোনালোকে দেখিবলৈ পাব। আৰু ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম লিটো লাভ কৰিব পাৰিব, ইণ্ডিয়া লিটো লাভ কৰিব, লগতে ৱৰ্ল্ড লিটো লাভ কৰিব পাৰিব। আৰু যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে এক্সামিনেশ্যন কৰিব লাগিব, পৰীক্ষা কৰি চাব লাগিব। তাৰ ক্ষেত্ৰত আপোনালোকে ইয়াত এডিআৰ 3.0 ক্ষেত্ৰত মক টেষ্টৰ কাৰণে প্ৰায় 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল তাৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিট ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। চ' এইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' ইয়াত আপোনালোকে কুৱেশ্যন পেপাৰ লগতে এনচাৰ চিট ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। আৰু কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাত হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব, নাইবা ডেছক্ৰিপশ্যনটো পাব। আৰু বাকী কোৰ্চটোৰ কথা মই জনালোঁ। এতিয়া আহিলে মেইন ভিডিঅ'লৈ। আপোনালোকক মই জনাইছিলোঁ যে আকৌ নতুন এটা বিভাগৰ ফালৰ পৰা 21,000 প্লাছ ভেকেঞ্চি মুকলি কৰিছে বুলি। সেই বিভাগটো হৈছে আপোনালোকৰ ৰেলৱে বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, RRBৰ ফালৰ পৰা মুকলি কৰিছে। RRBৰ ফালৰ পৰা গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট আহি গ'ল, আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। ৰেলৱে গ্ৰুপ ডি যিখিনি ভেকেঞ্চি আহিছে, চ' মই সম্পূৰ্ণ কমপ্লিট ইনফৰমেশ্যনৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। চ' আপোনাৰ আগৰ পৰাই ভেকেঞ্চিখিনি কথা ডিটেইলছত দি আছে, কিন্তু মেইন ভিডিঅ'টো নবনোৱা মেইন কাৰণ আছে যিটো অফিচিয়েল চ'ৰ্চৰ পৰা যিটো ইনফৰমেশ্যন অহা নাই। চ' বৰ্তমান অফিচিয়েল চ'ৰ্চৰ পৰা ইনফৰমেশ্যন আহিছে, এডভাৰটাইজমেণ্ট আহিছে, তাৰপিছত আমি ভিডিঅ' বনোৱা হৈছে। চ' আপোনালোকক সেইকাৰণে ভিডিঅ'টো এতিয়া আপডেট দিছোঁ। চ' ৰেলৱে বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, এটা দুটা ভেকেঞ্চি নহয়, 22,195 ভেকেঞ্চি মুকলি কৰিছে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়াতো লাষ্ট ডেট কেতিয়া দিছে, লাষ্ট ডেটটো দিছে 2/3/2026, মানে আপোনালোকে ধৰি লওক যিটো মাৰ্চ মাহৰ 2 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' অফিচিয়েল ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনতে দিয়া থাকিব, সেই লিংকৰ পৰা থৈ গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গ্ৰুপ ডিৰ ফালৰ পৰা ভেকেঞ্চিখিনি যিহেতু আহিছে, চ' ইয়াৰ যিটো চিলেবাছ হয় বা ইয়াৰ যিটো বেষ্ট বুক হয়, কেনেদৰে পঢ়া শুনা কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, তাৰ ওপৰতো আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতো সেইখিনি কথা উল্লেখ আছে। চ' কোৰ্চটো যি বাই কৰে সেইখিনিও আপোনালোকে পাই যাব। চ' যদি কোৰ্চটো বাই কৰিলেও বিচাৰে, বাই কৰিব পাৰে, আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে সেই মেছেজ কৰিলে হ'ল। সেই কোৰ্চটোত আপোনালোকে সকলোখিনি চিলেবাছৰ পৰা কভাৰ কৰি সকলোখিনি তাতে আছে।
চ' ইয়াত দেখিব পাৰিছে বিশেষকৈ আপোনালোকৰ অসমৰ ক্ষেত্ৰতো মানে অসমৰ যিটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে তাৰ ক্ষেত্ৰত ভালেখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু বাকী ক্ষেত্ৰত আপোনালোকৰ দেখিব পাৰিছে বয়সৰ সময়সীমা 18 পৰা 33 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব পাৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত মিনিমাম 10 পাছ হওক বা ITI হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ কৰিলেও পাৰিব ITI পাছ কৰিলেও পাৰিব চ' এটা বেষ্ট অপৰচুনিটি হয় আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহতো লাভ কৰিব পাৰিব ফৰ এক্সাম্পল ST ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব পাৰিব মানে 38লৈকে পাৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰিব মানে 36লৈকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' এইটো এটা বেষ্ট অপৰচুনিটি হয় চ' আপোনালোকৰ এটা ভাল সুযোগ হয় সেই সুযোগটো আপোনালোকে মিছ নকৰিব ৰেলৱে ফালৰ পৰা যিটো ভেকেঞ্চি মুকলি কৰিছে ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে চ' আপোনালোকে যদি আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 31 জানুৱাৰী 2024 পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 2 মাৰ্চ ইয়াৰ কাৰণে লাষ্ট ডেট হয় চ' যিটো মই আপোনালোকক কোৰ্চৰ কথা কৈছিলোঁ ADR 3.0 লগতে আপোনালোকে ৰেলৱে বিভাগৰ যিটো কোৰ্চৰ কথা কৈছিলোঁ সেই কোৰ্চটো যদি আপোনালোকে বাই কৰিব বিচাৰে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে তাত মেছেজ কৰিলে হ'ব আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে যদি বিচাৰে আপোনালোকে টেষ্ট পেপাৰ বা আদি কৰি মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি সেই কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে অফাৰ হয় যিহেতু 50% অফাৰ চলি আছে অফাৰটো সোনকালে শেষ হ'ব সোনকালে গৈ বাই কৰি লওক আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম